আকৌ সলনি হ'ব নেকি অসমৰ ৰাজনৈতিক ইতিহাস তৰুণ গগৈয়ে সলনি কৰা ৰাজনৈতিক ইতিহাসৰ পুনৰাবৃত্তি হ'ব নেকি অসমত সন 1996 সেই সময়ত অসমত বিধ্বস্ত হৈছিল কংগ্ৰেছ আঞ্চলিকতাবাদী শিবিৰৰ শক্তিত তছনছ হৈছিল কংগ্ৰেছ ক্ৰমাৎ শক্তিহীন হৈ পৰিছিল কংগ্ৰেছ দল এৰিছিল বহু কংগ্ৰেছীয়ে শাসনত থকা দলটোৱে মাত্ৰ নিৰ্বাচনত লাভ কৰিছিল 34খন আসন পূৰ্বে 91 চনত সংখ্যা গৰিষ্ঠতা পোৱা দলটোৱে 5 বছৰৰ ভিতৰতেই জনপ্ৰিয়তা হেৰুৱাইছিল সেই সময়ত চিন্তাত পৰিছিল অল ইণ্ডিয়া কংগ্ৰেছ কমিটি শেষ হৈ যাব ধৰা অসম কংগ্ৰেছক উদ্ধাৰ কৰিবলৈ এজন নেতাৰ সন্ধানত আছিল AICC আৰু অৱশেষত AICCয়ে বিচাৰি উলিয়াইছিল তৰুণ গগৈক উজনিৰ শক্তিশালী নেতা তৰুণ গগৈক অৰ্পণ কৰিছিল APCCৰ দায়িত্ব কান্ধত ভাঙি পৰা কংগ্ৰেছৰ গধুৰ দায়িত্ব লৈ যুঁজ দিছিল তৰুণ গগৈয়ে আৰু ক্ৰমাৎ সলনি হৈছিল অসমৰ পৰিৱেশ আৰু মাত্ৰ 5 বছৰতেই প্ৰত্যাহ্বান নেওচি গঠন কৰিছিল চৰকাৰ লাভ কৰিছিল একক সংখ্যাগৰিষ্ঠতা 2001 চনৰ পৰা কংগ্ৰেছক কোনেও পৰাজিত কৰিব পৰা নাছিল 15 বছৰে শক্তিশালীভাৱে অসমত থিয় হৈ ৰৈছিল তৰুণ গগৈ অসমত আৰম্ভ হৈছিল এক নতুন ৰাজনৈতিক পৰিৱেশ আৰম্ভ হৈছিল কংগ্ৰেছৰ জয় জয়কাৰ কিন্তু এতিয়া সময় সলনি হ'ল তৰুণ গগৈৰ মৃত্যুৰ পাছত বিজেপিয়ে চৰকাৰ গঠন কৰিলে অসমত প্ৰথমে সৰ্বানন্দ সোণোৱাল তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আৰম্ভ হ'ল কংগ্ৰেছ বিৰোধী ঢৌ এটাৰ পাছত আন এটা নিৰ্বাচনত ক্ৰমাৎ পৰাজিত হ'ল কংগ্ৰেছ আৰু এতিয়া যেন অসমত কংগ্ৰেছৰ বেয়া সময় চলি আছে ধাৰাবাহিকভাৱে পৰাজিত হৈ আহিছে কংগ্ৰেছ আৰু সেই সময়তে পিতৃ তৰুণ গগৈৰ দৰে পুত্ৰ গৌৰৱ গগৈক গধুৰ দায়িত্ব AICCৰ দুৰ্বল কংগ্ৰেছৰ বাবে যেন এক শক্তি হিচাপে এতিয়া থিয় হৈছে গৌৰৱ কিয়নো তৰুণ গগৈৰ দৰে গৌৰৱৰ আছে অনন্য জনপ্ৰিয়তা শাসক পক্ষৰ ভেটিত কপনি তুলি APCCৰ সভাপতিৰ দায়িত্ব অৱশেষত গ্ৰহণ কৰিলে গৌৰৱে সেনাপতি গৌৰৱৰ নেতৃত্বত এতিয়া যুঁজ দিবলৈ সাজু কংগ্ৰেছ সেয়ে গৌৰৱে ক'লে এই কথাত আপোনালোকে মনত ৰাখিব নিশ্চয় বিজয় আমাৰ ওপৰত পিছে প্ৰতাপী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিৰোধ কৰিব পাৰিবনে যুৱৰাজ গৌৰৱে আগত ডাঙৰ প্ৰত্যাহ্বান তৰুণ গগৈয়ে সভাপতি হিচাপে পাইছিল 5 বছৰৰ সময় কিন্তু পুত্ৰ গৌৰৱৰ হাতত মাত্ৰ প্ৰায় 10 মাহ কি হ'ব 2026ত অসমৰ ৰাজনৈতিক পৰিৱেশ বাকি যি নহওক কিন্তু 2026ৰ নিৰ্বাচন অসমৰ বাবে যে উল্লেখনীয় হ'ব সেয়া নিশ্চিত নিউজ ডেস্ক shows the reality বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটা শ্ৰেষ্ঠ স্থান গুৱাহাটীৰ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration for booking contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati